দৰ্শকে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে যে এটা বাক্য লিখা আছে যে অসমৰ হাতীলৈ এতিয়া চকু পৰিছে আম্বানীৰ হয় মুকেশ আম্বানীয়ে অসমৰ পৰা অবৈধভাৱে হাতী সৰবৰাহ কৰাৰ ইতিমধ্যে জোৰচা চলাই আছে অসমৰ পৰা প্ৰায় 33টাকৈ হাতী নিয়াৰ ইতিমধ্যে জোৰচা চলোৱা হৈছে আৰু ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে কেইবাখনো এনিমেল এম্বুলেন্স আৰু এই এম্বুলেন্সসমূহৰ জৰিয়তে লৈ যোৱা হ'ব যিসমূহ হাতী আছে এই হাতীসমূহ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে আৰু অতি শীঘ্ৰেই চোৰাংভাৱে এই হাতীসমূহ লৈ যোৱা হ'ব ইতিমধ্যে সামাজিক মাধ্যমত এগৰাকী প্ৰকৃতি প্ৰেমীয়ে যিসমূহ এনিমেল এম্বুলেন্স আছে সেই এনিমেল এম্বুলেন্সসমূহ প্ৰৱেশ কৰাৰ কিছু দৃশ্যাংশ সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰিছে আৰু তাৰ পাছতেই যিসকল প্ৰকৃতি প্ৰেমী আছে সেই প্ৰকৃতি প্ৰেমীসমূহে এই চোৰাং হাতীৰ যি বেহা সেই বেহা ৰোধ কৰিবলৈ ইতিমধ্যে প্ৰতিবাদ জনাইছে দাবী জনাইছে আৰু বন বিভাগক ইতিমধ্যে অনুৰোধ জনাইছে যে এই ধৰণেই অসমৰ যিসমূহ হাতী বা অসমৰ যিসমূহ সম্পদ আছে সেই সম্পদসমূহ যাতে হেৰাই যাব নালাগে সেই সম্পদসমূহৰ জৰিয়তে যাতে কোনেও অবৈধ বেহা চলাব নোৱাৰে তাৰ বাবে দৃষ্টি নিক্ষেপ কৰিবৰ বাবে তেওঁলোকে আচলতে দাবী জনাইছে আৰু মুকেশ আম্বানীয়ে ইতিপূৰ্বেও অসমৰ পৰা বহু সংখ্যক হাতী নিজৰ যি বনতাৰা শীৰ্ষক যিখন চিৰিয়াখানা আছে যিখন চিৰিয়াখানা আছে সেই চিৰিয়াখানালৈ অসমৰ পৰা পূৰ্বতেও বহু সংখ্যক হাতী মুকেশ আম্বানীয়ে লৈ গৈছিল আৰু মুকেশ আম্বানীৰ চিৰিয়াখানাত 23টা হাতীৰ মৃত্যু হোৱা খবৰো শেহতীয়াকৈ আহিছিল আৰু তাৰ পাছত পুনৰ মুকেশ আম্বানীৰ পুত্ৰৰ যিখন চিৰিয়াখানা আছে জামনগৰত যিখন চিৰিয়াখানা আছে চিৰিয়াখানাখনৰ নাম হৈছে বনতাৰা আৰু সেই বনতাৰাৰ বাবে ইতিমধ্যে মুকেশ আম্বানীয়ে এতিয়া অসমৰ পৰা হাতীসমূহ লৈ যোৱাৰ পৰিকল্পনা কৰিছে এই মুহূৰ্তত সবিস্তাৰ লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে জনাই আছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মুকেশ আম্বানীয়ে এতিয়া অসমৰ যিসমূহ সম্পদ আছে সেই সম্পদসমূহত চকু পেলাইছে অবৈধ হাতী সৰবৰাহত নামিছে আম্বানীৰ পৰিয়াল মুকেশ আম্বানীৰ পৰিয়াল এতিয়া অবৈধ হাতীৰ সৰবৰাহত নামি পৰিছে আৰু লগতে আম্বানীৰ পুত্ৰৰ ব্যক্তিগত চিৰিয়াখানালৈ নিয়া হ'ব 33টাকৈ হাতী এটা দুটা নহয় 33টাকৈ হাতী নিয়াৰ পৰিকল্পনা কৰা হৈছে আৰু এই হাতীসমূহ চোৰাংকৈ তেওঁলোকে নিয়াৰ পৰিকল্পনা কৰিছে অসমত নিশা চোৰৰ দৰে প্ৰৱেশ কৰিছে 15খনকৈ এনিমেল এম্বুলেন্স ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে আৰু নামচাই জিলাৰ লাভাৰ পৰা নিয়া হ'ব 33টাকৈ হাতী মই পুনৰবাৰ জনাইছোঁ যে এই হাতীসমূহ প্ৰকৃততে অসমৰ কিন্তু ভুৱাকৈ অৰুণাচলৰ পৰা অনুজ্ঞাপত্ৰ তৈয়াৰ কৰা হয় তাৰ পাছতেই এই হাতীসমূহ লৈ যোৱা হ'ব গুজৰাটৰ জামনগৰস্থিত বনতাৰা নামৰ চিৰিয়াখানালৈ সেই হাতীসমূহ লৈ যোৱা হ'ব 33টাকৈ হাতী নিয়াৰ ইতিমধ্যে পৰিকল্পনা কৰিছে আৰু অসমৰ হাতীবোৰ অৰুণাচলৰ বুলি ভুৱা অনুজ্ঞাপত্ৰ তৈয়াৰ কৰি নিয়া হ'ব জামনগৰলৈ অসমৰ হাতীসমূহ প্ৰকৃততে অসমৰ কিন্তু সেই হাতীসমূহ ভিন্ন ধৰণৰ কেলেংকাৰী কৰি তেওঁলোকে লৈ যাবলৈ চেষ্টা কৰি আছে অবৈধ হাতীৰ চালান ৰোধ কৰাৰ দাবী জনাইছে প্ৰকৃতি প্ৰেমীয়ে ইতিমধ্যে দাবী উত্থাপন কৰিছে দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাম কি ধৰণে চোৰাংকৈ এই এনিমেল এম্বুলেন্সসমূহ প্ৰৱেশ কৰিছে এই এনিমেল এম্বুলেন্স আপোনালোকে দৃশ্যাংশ চাওক এখন দুখনকৈ এই ধৰণে 15খনকৈ এনিমেল এম্বুলেন্স এই ধৰণে পাৰ হৈছে আৰু এই এম্বুলেন্সসমূহ নিশাৰ আন্ধাৰত প্ৰৱেশ কৰে আৰু দিনৰ ভাগত এম্বুলেন্সসমূহ ক'ৰবাত গোপন ঠাইত সেই এম্বুলেন্সসমূহ লুকুৱাই ৰখা হয় তাৰ পাছত পুনৰ নিশাৰ সুযোগ লৈ এই ধৰণেই অৰুণাচল সীমান্তৰ পৰা তেওঁলোকে গাড়ীসমূহ লৈ যায় আৰু সেই হাতীসমূহ প্ৰকৃততে অসমৰ হাতী আৰু সেই হাতীসমূহ তেওঁলোকে অৰুণাচলৰ পৰা ভিন্ন ধৰণৰ অনুজ্ঞাপত্ৰ তৈয়াৰ কৰে আৰু তাৰ পাছতেই সেই হাতীসমূহ মুকেশ আম্বানীৰ পুত্ৰৰ যিখন ব্যক্তিগত চিৰিয়াখানা সেই চিৰিয়াখানাখনলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে আৰু এটা কথা এইখিনি উল্লেখ কৰিব লাগিব যে যিমানসমূহ তথ্য আমি জানিব পাৰিছোঁ সেই তথ্য অনুসৰি যিসমূহ এম্বুলেন্স আছে এনিমেল এম্বুলেন্স সেই এনিমেল এম্বুলেন্সসমূহৰ ম্যাদ কিন্তু 2013 চনতে উকলি গৈছে গতিকে এই এম্বুলেন্সসমূহৰো কোনো ধৰণৰ নথিপত্ৰ বৰ্তমান নাই আৰু এই এম্বুলেন্সসমূহ নিশাৰ ভাগত এই ধৰণেই প্ৰৱেশ কৰিছে আৰু তাৰ পাছত তেওঁলোকে ভিন্ন ধৰণৰ দালালৰ জৰিয়তে তেওঁলোকে সেই এম্বুলেন্সসমূহৰ হাতীৰ পোৱালিসমূহ উঠাই পেলাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে আৰু মই জনাইছোঁ যে মুকেশ আম্বানীৰ যিখন চিৰিয়াখানা আছে সেই চিৰিয়াখানালৈ তেওঁলোকে পূৰ্বতেও অসমৰ পৰা বহু সংখ্যক হাতী বা ভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তু অসমৰ পৰা গোপনে বা অবৈধভাৱে সৰবৰাহ কৰি লৈ গৈছিল আৰু তাৰ পাছত মুকেশ আম্বানীৰ চিৰিয়াখানাত কিন্তু 23টাকৈ হাতীৰ মৃত্যু হোৱাৰ খবৰো আহি পৰিছে আৰু তাৰ পাছত পুনৰ এই ধৰণেই চোৰাংকৈ চোৰৰ দৰে নিশা অসমত প্ৰৱেশ কৰি অসমৰ সম্পদক লৈ যোৱাক লৈ এতিয়া জাগৰ খাই উঠিছে প্ৰকৃতি প্ৰেমীসকলে এজন প্ৰকৃতি প্ৰেমীৰ ভাষ্য আছে যিজন প্ৰকৃতি প্ৰেমীয়ে এই ভিডিঅ'টো আপলোড কৰিছে সেই প্ৰকৃতি প্ৰেমীগৰাকীৰ ভাষ্য আছে সেই ভাষ্য মই এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ
এই যিকেইখন ৰেস্কিউ এম্বুলেন্স দেখিছে এই ৰেস্কিউ এম্বুলেন্স কেইখন আজি দুদিনৰ আগতে পাৰ হৈছে গাড়ী কেইখন গুৱাহাটী পাৰ হোৱালৈকে দেখা পোৱা গৈছিল তাৰপিছত তেওঁলোকে ৰাতি দিনত আহি পেলাই ক'ৰবাত ৰৈছেহি বোধহয় ৰাতি আকৌ ওলাইছে বোধহয় ৰাতি গাড়ী কেইখন পাৰ হয় চতুৰ এইসকল লোকে তেওঁলোকে ৰাতি কিয় এই এনিমেলছ বিলাকক পাৰ কৰিবলগীয়া হৈছে গোটেই ইলিগেল এই কাৰবাৰটো গোটেই ইলিগেল বহু লোকে নাজানে মই এতিয়া আপোনালোকক জনাব বিচাৰো আৰু সকলোৱে জনাটো উচিত এইবিলাক যিবিলাক হাতী ব্যৱসায় হৈ আছে এই হাতী ব্যৱসায়বিলাক এনেকুৱা ধৰণে হৈ আছে প্ৰথম অৱস্থাত কিছুমান ইনফৰ্মাৰ থাকে যিবিলাক ইনফৰ্মাৰে জংগলখনক ঘূৰি থাকে যে ক'ত কেইটা কোনটো জাকত হাতী পোৱালি আছে আৰু সেইমতে যাৰ যাৰ হাতী আছে সিহঁতক ব্যৱহাৰ কৰা হয় আৰু সিহঁতি সেই হাতী পোৱালিবিলাক ধৰি আনে আৰু কেইমাহমানৰ পিছত তেওঁলোকে ঘৰলৈ আনি কয় যে আমাৰ হাতী পোৱালি দিলে আৰু তাৰপিছত হাতী পোৱালি শিকোৱা হয় শিকোৱাৰ পিছত আকৌ অৰুণাচলত কাগজ পত্ৰ বনোৱা হয় আৰু তাৰপিছত কয় যে এই হাতীবিলাক অৰুণাচলৰ হয় মানে গোটেই যিমানখিনি কাম আছে গোটেইখিনি ইলিগেল অসমৰ হাতীবিলাক অৰুণাচলত কাগজ পত্ৰ বনাই ভুৱা নথি পত্ৰ বনাই এনেদৰে ভণ্টৰালৈ লৈ গৈ আছে অসমৰ বহিৰাজ্যলৈ এই হাতীবিলাক লৈ গৈ আছে বহুতে কৈছে যে অসমত বোলে হাতীৰ পৰিমাণ বৃদ্ধি পাইছে মোৰ হাঁহি উঠিছে মই তেতিয়া কৈছো অসমত বোলো হাতীৰ পৰিমাণ বৃদ্ধি হোৱা নাই অসমত এতিয়া বন ধ্বংসৰ পৰিমাণহে বৃদ্ধি হৈছে অসমত যিখিনি সংৰক্ষিত বনাঞ্চল আছে সেই সংৰক্ষিত বনাঞ্চলখিনি হৈ থকা ধ্বংসৰ পৰিমাণহে বৃদ্ধি হৈ আছে পাহাৰ খননহে বৃদ্ধি হৈছে আমাৰ জীৱ জন্তুবিলাক বৃদ্ধি হোৱা নাই সিহঁতৰ থাকিবলৈ বাসস্থানৰহে অভাৱ হৈছে গতিকে মই অনুৰোধ জনাইছো এইবাৰ অসমৰ পুলিচ প্ৰশাসনে অসমৰ বন বিভাগে এই 15খন যি এনিমেল ৰেস্কিউ গাড়ীত যি হাতী লৈ যাব এবাৰ কিন্তু ধৰিবই লাগিব অসম চৰকাৰো সতৰ্ক হ'ব লাগিব প্ৰত্যেকজন ইয়াৰ অসমৰ মানুহে সতৰ্ক হ'ব লাগিব দল সংগঠনে সতৰ্ক হ'ব লাগিব যিসকলে প্ৰকৃতি প্ৰেমী বুলি কৈ থাকে যিসকলে ৱাইল্ড লাইফ এক্টিভিষ্ট বুলি নিজকে কৈ থাকে সিহঁতি সকলো কিন্তু সতৰ্ক হ'ব লাগিব এই গাড়ীকেইখনে কিন্তু হাতী কিন্তু অসমৰ বাহিৰলৈ নিব নোৱাৰিব যি হাতী অসুবিধা হয় বেমাৰ হয় ইমান দিনৰ পৰা হাতী বেমাৰ হৈ আছে গড় বেমাৰ হৈ আছে পহু বেমাৰ হৈ আছে সাপৰ বেমাৰ হৈ আছে WTI কিন্তু ৰক্ষা কৰিছে WTI ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া কিন্তু বহুতখিনি কাম কৰি আছে অসমত কিয় অসমৰ পৰা এটা মিছা কথা কৈ পেলাই বেমাৰী হাতী বুলি কৈ পেলাই ৰেস্কিউ কৰিছো বুলি কৈ পেলাই অসমৰ বাহিৰলৈ লৈ যোৱা হয় এনেকুৱা ধৰণৰ ইলিগেল আৰু নচলিব তো গতিকে সকলোকে সাৱধান হ'বলৈ অনুৰোধ জনাইছো এই গাড়ী কেইখন য'তে যাতে দেখে সকলোৱে যাতে ৰখায় আৰু সকলোৱে যাতে প্ৰশাসনক যাতে খবৰ দিয়ে আৰু প্ৰশাসনে এই গাড়ী কেইখন ৰখাবই লাগিব ইয়াৰ পৰা যাতে কোনো ধৰণৰ যাতে ইলিগেল আৰু নহয় বহুত ইলিগেল হৈ গৈছে বহুত ধ্বংস হৈ গৈছে অসমৰ পৰা এতিয়া কেৱল মাত্ৰ বাহিৰলৈ লুণ্ঠন চলি আছে আৰু লুণ্ঠন নহব এনেকৈ অসমৰ সম্পদবিলাক আমি ধ্বংস হ'বলৈ দিব নোৱাৰো এনেকৈ আমি বহিৰাগত বনিয়াৰ হাতত সকলো বস্তু অসমৰ সকলো প্ৰাণী অসমৰ বায়ু পানী জলবায়ু সকলো এৰি দিব নোৱাৰো আনকি নদীখনকো বিক্ৰী কৰি দিয়া হৈছে পাহাৰ পৰ্বত অৰণ্য সংৰক্ষিত বনাঞ্চল নেশ্যনেল পাৰ্ক সব জীৱ জন্তু বিক্ৰী কৰি দিয়া হৈছে আৰু নহব কিন্তু এনেকৈ কিন্তু চকু অন্ধ হৈ থাকিলে নহব মই সকলোকে অনুৰোধ জনাইছো সকলোৱে ওলাই আহক সকলোৱে সহায় সহযোগ কৰক সকলোৱে একগোট হওক